নগাঁও গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহ সমাৰোহ। মধ্য অসমৰ বাণিজ্য শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান নগাঁও গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয়ত ৩ ফেব্ৰুৱাৰীৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহ সমাৰোহ। প্ৰথম দিনাৰ কাৰ্যসূচী সফল সমাপ্তিৰ পাছত আজি দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱাই মহাবিদ্যালয়ৰ চৌহদৰ পৰা চহৰখনৰ মাজেৰে এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। উক্ত শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰদীপ কুমাৰ বৰাই। উক্ত শোভাযাত্ৰাত বৰ অসমৰ বাৰেৰহণীয়া সংস্কৃতি, অসমীয়া ভাওনা সংস্কৃতি, ভকতৰ নাম প্ৰসংগ, জিকিৰ জাৰি, বিভিন্ন জনজাতীয় দৰা কইনা, অসমত বসবাস কৰা কাৰ্বি, বড়ো, দেউৰী, বেংগলী, বিহাৰীসকলৰ ছট পূজা, অসমত বসবাস কৰা দক্ষিণ ভাৰতৰ লোকসকলক প্ৰতিনিধিত্ব কৰিছে। ইয়াৰ উপৰিও অসমৰ হাৰ্টথ্ৰব স্বৰূপ জুবিন গাৰ্গ আৰু গৰিমা গাৰ্গক প্ৰতীকী ৰূপত উপস্থাপন কৰে। উক্ত সাংস্কৃতিক শোভাযাত্ৰাত মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মৃগাংক শইকীয়াৰ লগতে মহাবিদ্যালয়ৰ অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। ৭ ফেব্ৰুৱাৰীত সপ্তাহ সমাৰোহৰ সামৰণি পৰিব। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰৱা লাইভ। নগাঁও গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয় আমি ৫ দিনীয়া কাৰ্যসূচীৰে যোৱাকালিৰ পৰা এই বছৰৰ বাৰ্ষিক সপ্তাহ সমাৰোহৰ আয়োজন কৰিছিলোঁ। আজি আমাৰ দ্বিতীয় দিনৰ আমাৰ আজি এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী হৈছে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। আমাৰ মহাবিদ্যালয়খন এটা ষ্ট্ৰীমৰ কলেজ হিচাপে আমি যিমানখিনি পাৰিছোঁ আমি এই শোভাযাত্ৰাত আমাৰ বৰ অসমৰ যি সংস্কৃতি, কৃষ্টি এইসমূহ দেখুওৱাৰ কাৰণে প্ৰচেষ্টা লৈছোঁ। আমাৰ ইয়াত আমি ভাওনা সংস্কৃতি, আমাৰ ভকতসকল বা এটা গাঁৱলীয়া পৰিৱেশ, ছট পূজা আৰু বিভিন্ন জনগোষ্ঠী, আমি সকলোৱে জানো অসমখন বিভিন্ন জাতি জনগোষ্ঠীৰ এক মিলনস্থলী। গতিকে আমি সেই দিশো ইয়াত প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট কষ্ট কৰি এই শোভাযাত্ৰাটোত তৈয়াৰ কৰি উলিয়াইছে। তাৰ বাবে মই ছাত্ৰ ছাত্ৰীসকলক তথা আমাৰ মহাবিদ্যালয়ৰ সমূহ অধ্যাপক অধ্যাপিকালৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। ধন্যবাদ। অবিভক্ত নগাঁও জিলাৰ একমাত্ৰ পূৰ্ণাংগ বাণিজ্য মহাবিদ্যালয় নগাঁও গোপীনাথ দেৱগোস্বামী এই বাণিজ্য মহাবিদ্যালয় যদিও বাণিজ্য শিক্ষাৰ কেন্দ্ৰ, তথাপিও ইয়াৰ শিক্ষক, কৰ্মচাৰী, অধ্যক্ষ তথা মহাবিদ্যালয়ৰ পৰিয়ালে সদায় সাংস্কৃতিকভাৱে অকল শিক্ষিতই নহয়, শিক্ষাৰ লগতে সাংস্কৃতিকভাৱে যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশ হয়, মানসিক বিকাশ হয়, সকলো জাতি বৰ্ণ নিৰ্বিশেষে যাতে ঐক্য সংহতিৰে আমি এক বাতাবৰণ ইয়াতে সৃষ্টি কৰি সমাজলৈ যাতে সেই বাৰ্তাটো আমি প্ৰেৰণ কৰিব পাৰোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক সাংস্কৃতিকভাৱে তেওঁলোকক গঢ় দিবৰ কাৰণে এই ধৰণৰ কাৰ্যসূচী লোৱা হৈছে। ই অতি মই সন্তোষ পাইছোঁ। বেছ ভাল লগা কথা যে এখন বাণিজ্য মহাবিদ্যালয় হৈও সাংস্কৃতিক দিশৰ প্ৰতি মহাবিদ্যালয়ৰ পৰিয়ালে যথেষ্ট যত্ন লৈ আহিছে, বিভিন্ন কাৰ্যসূচী লয় আৰু তাৰ মাজৰে আজি এয়া হ'ল এটা কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা।